প্ৰশ্নটো হৈছে হু ৱাজ ৰেছপন্সিবল ফৰ দ্য ডেষ্ট্ৰাকশ্যন অফ দ্য বৰনগৰ এৰ'ড্ৰ'ন বৰনগৰ বিমানবন্দৰ ধ্বংস কৰাৰ বাবে কোন দায়ী আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি ব্ৰজনাথ শৰ্মা বৰনগৰ বিমানবন্দৰ ধ্বংসৰ বাবে দায়ী ব্যক্তিগৰাকী আছিল ব্ৰজনাথ শৰ্মা ব্ৰজনাথ শৰ্মাৰ বিষয়ে আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখি থ'ব তেওঁৰ জন্ম হৈছিল 1894 চনত তো 1894 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে বজালিত তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল 1960 1960 চনৰ 12 ছেপ্টেম্বৰত গুৱাহাটীত তেওঁৰ মৃত্যু হৈছিল তেওঁ আছিল অসমৰ নাট্যকাৰ অভিনেতা আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অগ্ৰণী তো তেওঁৰ বিষয়ে এইখিনি কথা মনত ৰাখি থ'ব আৰু বৰনগৰ বিমানবন্দৰ ধ্বংসৰ কথাটো আপোনালোকে ইম্পৰ্টেণ্ট হয় হেতু পৰীক্ষাত আপোনালোকৰ আহিব পাৰে নেক্সট কোৱেশ্চনটো চাওক হু ৱাজ কমাণ্ডাৰ ইন চিফ অফ মুঘল ইন দ্য বেটেল অফ শৰাইঘাট শৰাইঘাটৰ যুদ্ধত মোগলৰ প্ৰধান সেনাপতি কোন আছিল শুদ্ধ উত্তৰটো অপচন এ ৰামসিংহ তো চাওক শৰাইঘাটৰ যুদ্ধত মোগলসকলৰ প্ৰধান সেনাপতি আছিল ৰামসিংহ তো আৰু আপোনালোকৰ শৰাইঘাটৰ যুদ্ধটো কিমান চনত সংঘটিত হৈছিল সেই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে তো মনত ৰাখি থ'ব 1671 অৰ্থাৎ 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আৰু এই শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন তো মোগলসকলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন তো দুইটা পইণ্ট আপোনালোকে মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো চাওক হুৱেন ৱাজ চুকাফা এৰাইভ এট আছাম চুকাফা কেতিয়া অসমত উপস্থিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি 1228 অৰ্থাৎ 1228 চনত চুকাফা অসমত উপস্থিত হৈছিল 1228 চনত টাই ৰাজকুমাৰ চুকাফাই মংমৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিলহি আৰু চুকাফাই অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ আছামিজ লেংগুৱেজ এজ দ্য লেংগুৱেজ অফ লিটাৰেচাৰ কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰটো অপচন বি দুৰ্লভ নাৰায়ণে অসমীয়া ভাষাটোক সাহিত্যৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হুজ ৰেইন ইজ কল্ড দ্য গল্ডেন এৰা ইন আছাম অসমত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন চি নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালক অসমত সোণালী যুগ বুলি কোৱা হয় মনোগল নৰনাৰায়ণ কোচ ৰজা বিশ্বসিংহৰ পুত্ৰ আছিল আৰু আপোনালোকে মনত ৰাখি থ'ব কোচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই তো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে কোচ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল তো মনত ৰাখি থ'ব বিশ্বসিংহই কোচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো চাওক হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টি প্লেণ্টাৰ প্ৰথম অসমীয়া চাহ ৰোপণকাৰী কোন আছিল তো এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি মণিৰাম দেৱান তো মণিৰাম দেৱান প্ৰথম অসমীয়া চাহ ৰোপণকাৰী ব্যক্তি আছিল তেওঁ জনপ্ৰিয়ভাৱে মণিৰাম দত্ত বৰুৱা বুলিও কোৱা হৈছিল তেওঁ যোৰহাটৰ চিনামৰাত প্ৰথমখন চাহ বাগিচা স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো চাওক হু বিল্ড দ্য ফেমাছ কামাখ্যা টেম্পল বিখ্যাত কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো অপচন বি নৰকাসুৰ এই কামাখ্যা মন্দিৰ কালাপাহাৰে ধ্বংস কৰাৰ পিছত কোচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল তো আপোনালোকৰ যদি ডাইৰেক্টলি আহে যে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া হৈ যাব নৰকাসুৰ আৰু যদি পৰীক্ষাত আহে যে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল তেনেহ'লে হৈ যাব নৰনাৰায়ণ তো নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰ নীলাচল পাহাৰত অৱস্থিত তো সেইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে তো গোটেইকেইটা পইণ্ট আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব নেক্সট কুৱেশ্যনটো হৈছে হু ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল শুদ্ধ উত্তৰটো অপচন চি চুহুংমুং
আহোম স্বৰ্গদেউ চুহুংমুঙে প্ৰথম বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল আৰু এই প্ৰথম বৰপাত্ৰ গোহাঁই পদত অধিষ্ঠিত হৈছিল কনচেং আৰু তেওঁ কনচেং বৰপাত্ৰ গোহাঁই হিচাপে পৰিচিত হৈছিল নেক্সট কোৱেশ্চনটো চাওক when was the treaty of Yandabu signed Yandabu সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ৰাইট আনসাৰটো অপচন এ 1826 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল মনগল ভালদৰে ৰাখিব 1826 চনৰ 24 ফেব্ৰুৱাৰী তো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল হেতু মন ৰাখিব তো ইংৰাজ আৰু বাৰ্মিজ সৈন্যৰ মাজত এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে চাওক কি দিছে হু was the founder of Kuch dynasty কুচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মই অকমান আগতে কৈ আহিছিলো এই প্ৰশ্নটোৰ উত্তৰ তো যদি আপোনালোকে মনত আছে কমেন্টত জনাওক ইয়াৰ উত্তৰটো মনগল ইয়াৰ উত্তৰটো অপচন সি বিশ্বসিংহ তো কুচ বংশ বা কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ তেওঁ 1515 খ্ৰীষ্টাব্দত কুচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব 1515 খ্ৰীষ্টাব্দত তেওঁ কুচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট টু চাওক হোৱাট ইজ দ্য ওল্ড নেম অফ ডিমাপুৰ ডিমাপুৰৰ পুৰণি নাম কি তো এই সকলোৱে জনাটো দৰকাৰী আনসাৰটো ইয়াৰ শুদ্ধটো অপচন বি হিডিম্বাপুৰ ডিমাপুৰৰ পুৰণি নামটো হৈছে হিডিম্বাপুৰ নেক্সট কোৱেশ্চনটো চাওক হু was the greatest king of the বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ইয়াৰ শুদ্ধটো অপচন এ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন মনগল এটা আপোনালোকে কনফিউজ নহব তো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হৈছে ভাস্কৰ বৰ্মন আকৌ যদি আপোনালোকৰ পৰীক্ষাত আহে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন তো পুষ্য বৰ্মন হৈছে প্ৰতিষ্ঠাপক আৰু ভাস্কৰ বৰ্মন হৈছে শ্ৰেষ্ঠ ৰজা ঠিক আছে তো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হৈছে পুষ্য বৰ্মন আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হৈছে ভাস্কৰ বৰ্মন ইয়াৰ লগতে মনত ৰাখিব বৰ্মন বংশৰ অন্তিম তথা শ্ৰেষ্ঠ শাসকজন আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু তেওঁৰ শাসনকালতেই চীনা পৰিব্ৰাজক বা চীনা ভ্ৰমণকাৰী হিউৱেন চাং অসম ভ্ৰমণ কৰিবলৈ আহিছিল তো ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতেই বা তেওঁৰ যেতিয়া শাসন কৰি আছিল সেই সময়তেই চীনৰ পৰা হিউৱেন চাং নামৰ এজন পৰিব্ৰাজক অসমলৈ ভ্ৰমণ কৰিবলৈ আহিছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে হু was given the ceremony title by দুৰ্লভ নাৰায়ণ দুৰ্লভ নাৰায়ণে কাক হিৰুমণি বা চিৰুমণি উপাধি দিছিল শুদ্ধটো অপচন বি চণ্ডীবৰ তো চণ্ডীবৰ শংকৰদেৱৰ ককা দেউতাৰ নাম আছিল তো চণ্ডীবৰক দুৰ্লভ নাৰায়ণে চিৰুমণি উপাধি দিছিল নেক্সট কোৱেশ্চনটো হৈছে where did অমৃত construct his capital অমৃতই নিজৰ ৰাজধানী কোট নিৰ্মাণ কৰিছিল শুদ্ধটো অপচন বি বৈদ্যগড় অৰিমত্তই বৈদ্যগড়ত নিজৰ ৰাজধানী স্থাপন কৰিছিল বা নিৰ্মাণ কৰিছিল তাৰ তেওঁৰ ৰাজধানী কামৰূপৰ বেতনৰ ওচৰৰ বৈদ্যগড়ত আছিল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু was the minister of king নীলাম্বৰ নীলাম্বৰ ৰজাৰ মন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধটো অপচন সি সচিপত্ৰ নীলাম্বৰ ৰজাৰ মন্ত্ৰী আছিল সচিপত্ৰ নাও কোৱেশ্চন নম্বৰ 16 চাওক কি দিছে হু shifted the capital of কামৰূপ from কামৰূপ নগৰ to কমতাপুৰ কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ কোনে স্থানান্তৰ কৰিছিল শুদ্ধটো অপচন এ সন্ধ্যা মনগল সন্ধ্যা ৰজাই কামৰূপৰ ৰাজধানীটো কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল আৰু এটা কথা মনত ৰাখিব সন্ধ্যা ৰজাক গৌৰেশ্বৰ নামেৰেও জনা গৈছিল তো এটো কেতিয়াবা আপোনালোকৰ পৰীক্ষাত আহিব পাৰে সো মনত ৰাখি লব নেক্সট কোৱেশ্চনটো চাওক পিছালপাৰিয়া বেটেল was fought between পিছালাপৰিয়া যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল শুদ্ধটো অপচন সি কুচ এণ্ড আহোম তো
তো কোচ আৰু আহোমৰ মাজত এই পিছালাপৰীয়া যুদ্ধটো সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম আহোমৰ প্ৰথম বৰফুকন কোন আছিল ইয়াৰে শুদ্ধটো হ'ব অপচন ডি লাংগি পানিছিয়া বৰফুকন তো লাংগি পানিহি আছিল আহোমসকলৰ প্ৰথম বৰফুকন নেক্সট কোৱেশ্চন Where did Sukapha first build up his capital in Assam? Sukaphay অসমৰ ক'ত প্ৰথমে ৰাজধানী নিৰ্মাণ কৰিছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি চৰাইদেউ Sukaphay অসমৰ চৰাইদেউত প্ৰথম ৰাজধানী নিৰ্মাণ কৰিছিল তেওঁ 1253 খ্ৰীষ্টাব্দত বৰ্তমানৰ শিৱসাগৰৰ ওচৰত চৰাইদেউত আহোম সাম্ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল তো চনটো ইম্পৰ্টেণ্ট মনত ৰাখি থব 1253 খ্ৰীষ্টাব্দত 1253 তেওঁ চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু কনষ্ট্ৰাক্টেড হিজ কিংডম ইন দা বেংক অফ কুণ্ডিল ৰিভাৰ কুণ্ডিল নদীৰ পাৰত কোনে নিজৰ ৰাজ্য নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধটো অপচন বি ভীষ্মক বন্ধুসকল অৰুণাচল প্ৰদেশৰ নিম্ন দিবাং উপত্যকা জিলাৰ ৰয়িঙৰ ওচৰত ভীষ্মক নগৰ বা কুণ্ডিল নগৰৰ প্ৰত্নতাত্ত্বিক স্থান অৱস্থিত আৰু সেই কুণ্ডিল নদীৰ পাৰতেই ভীষ্মক ৰজাই তেওঁৰ সাম্ৰাজ্য বা ৰাজ্য নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ক্ৰিয়েটেড দ্য পোষ্ট বুঢ়াগোহাঁই বুঢ়াগোহাঁই পদটো কোনে সৃষ্টি কৰিছিল ৰাইট এনসাৰটো অপচন এ চুকাফা আহোম স্বৰ্গদেউ চুকাফাই বুঢ়াগোহাঁই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ক্ৰিয়েটেড দ্য পোষ্ট অফ শদিয়াখোৱা গোহাঁই শদিয়াখোৱা গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল ৰাইট এনসাৰটো অপচন বি চুহুংমুং আহোম স্বৰ্গদেউ চুহুংমুঙে শদিয়াখোৱা গোহাঁই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ হৰিয়া মণ্ডল বা হাৰিয়া মণ্ডল কোন আছিল ইয়াৰ ৰাইট এনসাৰটো অপচন এ দ্য পয়নিয়াৰ অফ কোচ ডাইনেষ্টি হাৰিয়া মণ্ডল কোচ বংশৰ অগ্ৰগামী আছিল বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ কোচ কিংডম কোচ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল ইয়াৰে শুদ্ধটো অপচন সি কোচবিহাৰ কোচ ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰ পিছৰ প্ৰশ্নটো হৈছে হিৰিম্বাপুৰ ইজ ৰিলেটেড টু হুম অফ দ্য ফলোইং হিৰিম্বাপুৰ তলৰ কাৰ লগত সম্পৰ্কিত ৰাইট এনসাৰটো অপচন বি ভীম হিৰিম্বাপুৰ স্থানটো ভীমৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য সন অফ মিনিষ্টাৰ সচিপাত্ৰ মন্ত্ৰী সচিপাত্ৰৰ পুত্ৰৰ নাম কি আছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি নীলাম্বৰ সচিপাত্ৰৰ পুত্ৰৰ নাম আছিল নীলাম্বৰ নেক্সট কোৱেশ্চনটো চাওক হু ৱেগড এ ৱাৰ এগেইনষ্ট দ্য মুগলছ নন এজ ইটাখুলিৰ ৰণ নামেৰে পৰিচিত মুগলৰ বিৰুদ্ধে কোনে যুদ্ধ চলাইছিল ইয়াৰে শুদ্ধটো অপচন সি গদাধৰ সিংহ তো ইটাখুলিৰ ৰণ নামে পৰিচিত মুগলসকলৰ বিৰুদ্ধে গদাধৰ সিংহই যুদ্ধ চলাইছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ গোহাঁই কমল কোন আছিল ইয়াৰ ৰাইট এনসাৰটো অপচন এ ব্ৰাদাৰ অফ নৰনাৰায়ণ
গোহাঁই কমল নৰনাৰায়ণৰ ভাতৃ আছিল। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য নেম অফ ডাটাৰ অফ কিং বানাসুৰ? বানাসুৰ ৰজাৰ কন্যাৰ নাম কি আছিল? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু সকলোৱে ইয়াৰ আনচাৰটো জনাটো দৰকাৰ। ইয়াৰ শুদ্ধটো অপশ্যন বি উষা। বানাসুৰ ৰজাৰ কন্যাৰ নাম আছিল উষা। ইয়াৰ লগতে মনত ৰাখি থব শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই উষাক বিয়া কৰাইছিল। তো এইটো পৰীক্ষাত আহিব পাৰে যে বানাসুৰ ৰজাৰ কন্যাক কোনে বিয়া কৰাইছিল। তো মনত ৰাখি থব শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই উষাক বিবাহ কৰাইছিল। বন্ধুসকল আজি পাৰ্টৰ শেষৰ কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং টাউন অফ আছাম মহাভৈৰৱ টেম্পল ইজ চিটুৱেটেড? অসমৰ তলৰ কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি তেজপুৰ। অসমৰ তেজপুৰ চহৰখনত মহাভৈৰৱ মন্দিৰ অৱস্থিত। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।